নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰথম মেৰিট লিষ্ট বা সেকেন্ড মেৰিট লিষ্টত নাম নাই অহা তেওঁলোকে কিদৰে স্পট এডমিশন লবগে পাৰিব স্পট এডমিশনৰ বাবে কিবা অনলাইন কৰিব লাগিব নেকি সকলো প্ৰসেস আজি এই ভিডিঅ'ত কম আৰু যদি আপোনালোকে প্ৰথম মেৰিট লিষ্টত নাম আহিলত আপুনি এডমিশন লৈ লৈছে বা সেকেন্ড মেৰিট লিষ্টত নাম আহিলত যদি আপুনি এডমিশন লৈ লৈছে সেই এডমিশনটো যদি কেনসেল কৰি আপুনি বেলেগ এখন কলেজ বা বেলেগ এখন ইউনিভাৰ্সিটিত যদি আপুনি এডমিশন লম বুলি ভাবি আছে তেনেহলে আপোনালোকে কেনেকে কেনসেল কৰি স্পট এডমিশনৰ দিনা লব পাৰিব বা আপোনাৰ যদি প্ৰথম মেৰিট লিষ্টত নাম আহিলে এডমিশন লৈ ললে সেকেন্ড মেৰিট লিষ্টত আপোনাৰ নাম আহিছে এতিয়া আগৰখনৰ এডমিশনটো কেনেকে কেনসেল কৰিব এই সকলো কথা আজি এই ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব আৰু যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ নেক্সট আপোনালোকৰ স্কলাৰশ্বিপৰ ওপৰত ভালেমান কিটা ভিডিঅ' আপোনালোকৰ আহি আছে ঠিক আছে এতিয়া প্ৰথমতে আপোনালোকে যিখন নোটিছ আছে নোটিছখন মই প্ৰথমতে আলোচনা কৰি লৈছো কেতিয়া পৰা স্পট এডমিশন হ'ব স্পট এডমিশনৰ বাবে কিবা অনলাইন কৰিব লাগিব নেকি বা সেকেন্ড মেৰিট লিষ্টত যিসকলৰ ক্যান্ডিডেটৰ নাম আহিছে তেওঁলোকে কেতিয়ালৈকে এডমিশনটো ল'ব পাৰিব হয়তো সকলোৱে মেৰিট লিষ্টখন চাইছে মেৰিট লিষ্টখন কেনেকৈ চাব লাগে হিমানখিনি আলোচনা কৰি নাথাকো ভিডিঅ'টো দিয়া পলম হৈছে কিন্তু স্পট এডমিশনৰ কথা বহুতে সুধি আছিল সেইবাবে গোটেইখিনি কথা আজি এই ভিডিঅ'ত ক্লিয়াৰ কৰি দিম 12 জুনত আপোনাৰ যিখন সেকেন্ড মেৰিট লিষ্ট আছে সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাইছে এতিয়া 14 16 17 18 ঠিক আছে শনিবাৰ দিনা এডমিশন হৈ গল অলৰেডি আজি দেওবাৰ নেক্সট মনডে আপোনালোকৰ পৰা স্টাৰ্ট হ'ব ঠিক আছে বুধবাৰলৈকে আপোনালোকৰ হ'ব এডমিশনখিনি 16 17 18 এই 3 দিন সময় আছে যিসকলৰ সেকেন্ড মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে নিজৰ এডমিশন অফাৰটো কনফাৰ্ম কৰি কলেজত গৈ অফলাইন এডমিশন ল'বগে লাগিব এডমিশনৰ বাবে কিছুমান ডকুমেন্ট লৈ যাব লাগিব সেইখিনি কথা আলোচনা কৰিম কি ডকুমেন্ট আপোনালোকে লৈ যাব লাগিব আৰু যদি ধৰি লওক আপোনাৰ প্ৰথম মেৰিট লিষ্টখনত নামটো আহিলে এতিয়া আপোনাৰ সেকেন্ড মেৰিট লিষ্টখনত যিখন মনোপছন্দৰ কলেজ আছে সেইখনত নামটো আহিছে এটো আপোনালোকে কেনেকৈ কৰিব আপোনালোকে প্ৰথম মেৰিট লিষ্টখনত যিখন কলেজত এডমিশন লৈছে বা যিখন ইউনিভাৰ্সিটিত এডমিশন লৈছে সেই এডমিশনটো কেনসেল কৰিব লাগিব ৰিকুৱেষ্ট ফৰ কেনসেলেশনৰ এটা অপচন পাব সেই এডমিশনটো কেনসেল কৰি আপোনালোকে ল'ব পাৰিব ঠিক আছে 19 তাৰিখৰ দিনা ৰেজিষ্ট্ৰেচন এণ্ড এপ্লিকেশন সাবমিশন ইন সমৰ্থ পৰ্টেল ফৰ নিউ এপ্লিকেন্ট এটা বহুতে ভাবি আছে যে স্পট এডমিশনৰ কাৰণে মই ৰেজিষ্ট্ৰেচন কৰিব লাগিব তেনেকুৱা নহয় যদি আপোনালোকে অলৰেডি কৰি ৰাখিছে ৰেজিষ্ট্ৰেচনটো যদি ধৰি লওক আপোনাৰ প্ৰথম মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্টৰ নাম নাহিলে তেওঁলোকে কৰিব নালাগে ৰেজিষ্ট্ৰেচন যিসকলে একেবাৰে কৰা নাছিলে যিসকলে গমেই নাপায় যে সমৰ্থত এনেকৈ এডমিশন ল'ব লাগে বা যিসকলৰ লাষ্ট ডেট পাৰ হৈ গ'ল কলেজে এপ্লাই কৰিব নোৱাৰিলে ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিলে তেওঁলোকেহে যিসকল নিউ কেণ্ডিডেট নিউ এপ্লিকেণ্ট তেওঁলোকেহে 19 তাৰিখৰ দিনা এপ্লাই কৰিব আপোনালোকেতো অলৰেডি কৰিয়ে ৰাখিছে যিসকলে কৰি ৰাখিছে যিসকলৰ প্ৰথম মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্টৰ নাম নাই তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব নালাগে তেওঁলোকে স্পট এডমিশনৰ দিনাই এডমিশন ল'ব পাৰিব কেনেকৈ ল'ব লাগিব কিছুমান নিয়ম আছে সেই নিয়মখিনি আলোচনা কৰিম গাইডলাইনছ আছে গাইডলাইনছখন আজি আপোনালোকক দেখুৱাম 20 21 23 24 এই গিদিনত আপোনাৰ এই 4 দিনত স্পট এডমিশন হ'ব কিন্তু আপোনালোকে শেষলে নাথাকিব প্ৰথমতে গৈ আপোনালোকে এডমিশনটো লৈ ল'ব 20 তাৰিখে গৈ আপোনালোকে এডমিশনটো লৈ ল'ব কাৰণ পাছত আপোনাৰ যদি ভ্যাকেন্সিসমূহ ফুল হৈ যায় সিটসমূহ যদি ফুল হৈ যায় আপোনালোকে এডমিশন নাপাবগে 20 21 23 24 এই 4 দিনত আপোনালোকৰ যেটো স্পট এডমিশন আছে স্পট এডমিশন প্ৰক্ৰিয়াটো হ'ব এইখন হৈছে নোটিছখন হয়তো সকলোৱে গম পালে যদি আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব বিচাৰে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে এটা আলোচনা কৰিম আপোনালোকে ডকুমেন্ট কি লৈ যাব লাগিব যিসকলৰ হৈ লক স্পট এডমিশনে হওক বা আপোনাৰ সেকেন্ড মেৰিট লিষ্টৰ নাম আহিছে যিসকলে সোমবাৰ বা মঙ্গলবাৰে এডমিশন ল'ম বুলি ভাবি আছে তেওঁলোকে কি ডকুমেন্ট লৈ যাব লাগিব ইয়াত প্ৰথমতে আছে প্ৰিন্ট কপি অফ সমৰ্থ এপ্লিকেশন ফৰ্ম সমৰ্থত এপ্লাই কৰাৰ পাছতে আপোনালোকে যিখন প্ৰিন্ট ফৰ্ম কৰিছিলে যিখন ফৰ্ম আপোনালোকে উলিয়াইছিলে সেই ফৰ্মখনে আপোনালোকে প্ৰিন্ট কৰি লৈ যাব লাগিব কোন ধৰণৰ একনলেজমেন্ট বা অফাৰটো কনফাৰ্ম কৰাৰ পাছত বেলেগ কিবা ৰিসিপ্ট নাহে আপোনালোকে যিখন ফৰ্ম আছে সেই ফৰ্মখনে লৈ যাব লাগিব তাৰ পাছত অৰিজিনাল এছএছএলসি মাৰ্কশিট জিঅমেট্ৰিকৰ যিখন অৰিজিনাল মাৰ্কশিট সাৰ্টিফিকেট লৈ যাব লগতে জেৰক্স কপি লৈ যাব হায়াৰ সেকেন্ডাৰী যিখন অৰিজিনাল মাৰ্কশিট লগত জেৰক্স কপি নিবই আপোনালোকে মাৰ্কশিট সাৰ্টিফিকেটৰ জেৰক্স কপি লৈ ল'ব মেট্ৰিকৰ ল'লে হায়াৰ সেকেন্ডাৰী ল'লে তাৰ পাছত আছে কাষ্ট সাৰ্টিফিকেট যিসকল এসসি এসটি ওবিসি বা ইডব্লিউএছ কেটেগৰী হয় তেওঁলোকে কাষ্ট সাৰ্টিফিকেট নিব লাগিব আইডি প্ৰুফত আপুনি যেটো আপলোড কৰিছিলে সেইটো নিব লাগিব ৰেশন কাৰ্ড ইনকম সাৰ্টিফিকেট নিবই লাগিব যদি আপোনালোকৰ ফ্ৰী এডমিশন লাগে ৰেশন কাৰ্ড বা ইনকম সাৰ্টিফিকেট যিকোনো এখন নিলে আপোনালোকে ফ্ৰী এডমিশন পাব পিআৰসি বা ডমিচিয়েলত আধাৰ কাৰ্ড লৈ যাব পাৰে বেংক পাছবুক নিনিলেও হ'ব আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটি যদি আপোনালোকে ইয়েস কৰিছিলে তেনেহলে আপোনালোকে সেই এক্সট্ৰা কাৰিকুলাম এক্টিভিটিৰ যিখন সাৰ্টিফিকেট সেইখন লৈ যাব এইখিনি ডকুমেন্টে লাগিব স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে আপোনালোকে এইদৰে মই দেখুৱাই দিছো স্ক্ৰিনশ্বটটো মাৰি ৰাখক ঠিক আছে তাৰ পাছত আছে আপোনালোকৰ এতিয়া আপোনালোকে কেনেকৈ এতিয়া স্পট এডমিশনৰ কাৰণে সেইখিনি কৰিব তাৰ আগত মই মেৰিট লিষ্টখন দেখুৱাই লৈছো
মেৰিট লিষ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড দুইটাৰে মেৰিট লিষ্টখিনি চাব পাৰিব তাৰপাছত ইয়াত ৰাউণ্ডটো চিলেক্ট কৰিব ৰাউণ্ড 1টো চিলেক্ট হৈ থাকে প্ৰথমতে তাৰপাছত আপোনালোকে ৰাউণ্ড 2টো চিলেক্ট কৰিব যিহেতু ৰাউণ্ড 1 হৈছে মানে প্ৰথম মেৰিট লিষ্টখন যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট আছিলে ৰাউণ্ড 2টো চিলেক্ট কৰিলেহে আপোনাৰ যিখন ছেকেণ্ড মেৰিট লিষ্ট আছে ছেকেণ্ড মেৰিট লিষ্টখন ওলাব আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট দুইখন আপোনালোকে ইয়াৰ পৰাই চাব পাৰিব ৰাউণ্ডটো চিলেক্ট কৰিলে তাৰপৰা কলেজ বা ইউনিভাৰ্চিটিখনৰ নামটো চিলেক্ট কৰিলে তাৰপাছত আপোনালোকৰ এইদৰে ডাউনলোড কৰি ল'ব পাৰিব দেখিছে আপোনালোকে এইদৰে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে বহুতে সুধি আছিলে যে মই OBC বা SC কেণ্ডিডেট মোৰ কাষ্টটো জেনেৰেল কিয় হ'ল জেনেৰেল কিয় হৈছে আপোনালোকৰ জেনেৰেল কেটেগৰী পাৰ্চেণ্টেজটো আপোনাৰ যিটো কাট অফ আছে সেইটোতে আপোনালোকে ক্লিয়াৰ কৰিছে কাৰণে জেনেৰেল আহিছে সেইটো কোনো অসুবিধা নহয় আৰু বহুতে কৈ আছিলে যে মোতকৈ কম পাৰ্চেণ্টেজৰ মোৰ লগৰৰ নাম আহিছে মোৰ নাই অহা সেইটো প্ৰিফাৰেঞ্চখিনি চিলেক্ট কৰাৰ ওপৰত হৈছে যদি আপোনাৰ ধৰি লওক পাৰ্চেণ্টেজ দুইজনৰে ছেইম হয় যদি আপুনি 1 নম্বৰত দিছে লগৰজনে 10 নম্বৰত দিছে আপোনাৰ নামটো সেই কলেজখনত আহি যাব পাৰে লগৰজনৰ নাহিবও পাৰে তেনেকুৱাখিনি প্ৰব্লেম বহুতৰ পাইছে বহুতে প্ৰিফাৰেঞ্চৰ কথাটো গম পোৱা নাছিলে কাৰণে সেইখিনি অসুবিধা পাইছে যদি নাম নাহে তেতিয়াও চিন্তা কৰিব নালাগে স্পট এডমিশ্যনৰ চান্স এটা আছে আপোনালোকে এডমিশ্যন ল'ব পাৰিব এতিয়া মই আপোনালোকক লগ ইন কৰি দেখুৱাই দিছোঁ আপোনালোকৰ যিখিনিয়ে অলৰেডি এডমিশ্যন লৈছে তেওঁলোকে কেনেকৈ কেনসেল কৰিব পাৰিব সেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকে ৰেজিষ্টাৰ যিটো নাম্বাৰ আছে বা ইমেইল আইডি আছে সেইটো দিব তাৰপৰা পাছৱৰ্ডটো দিব কেপচাৰ কোডটো ফিল আপ কৰি আপোনালোকে লগ ইন কৰি ল'ব আৰু যদি ভুলতে আপোনালোকে উইথড্ৰ কৰি দিছে উইথড্ৰ কৰি দিয়াৰ পাছত আপোনালোকৰ চান্স নাথাকে আপোনালোকে কলেজত গৈ যোগাযোগ কৰিব যদি কেনেবাকৈ তেওঁলোকে যদি কৰাই দিব পাৰে কৰাই দিব নহ'লে আপোনালোকে স্পট এডমিশ্যনত যাব লাগিব সেইটো কাৰণে কৈছোঁ কনফাৰ্ম বা উইথড্ৰ কৰাৰ আগত ভালদৰে ভাবি চিন্তিহে কৰিব মই বাৰম্বাৰ কৈ আছোঁ যদি এডমিশ্যনটো কনফাৰ্ম বা উইথড্ৰ কৰিম বুলি ভাবিছে ভালদৰে ভাবি চিন্তি কনফাৰ্ম লগালো কৰি নিদিব আপোনালোকে অলপ ৱেইট কৰিব গোটেইখিনি পাতি মেলি আপোনালোকে কনফাৰ্ম কৰিব ইয়াত দেখিছে অলৰেডি মই কৰা আছে ইয়াত যিখিনি প্ৰথম মেৰিট লিষ্টত নাম আহিছিলে মই সেই তেনেকুৱা এজন কেণ্ডিডেটৰ মই দেখুৱাই দিছোঁ এতিয়া আপোনালোকে কি কৰিব এডমিশ্যন অফাৰ বুলি এটা ছাইডত অপশ্যন পাব নিশ্চয় আপোনালোকে মন কৰিছে এডমিশ্যন অফাৰ বুলি এটা অপশ্যন পাব সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব সেই অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত দেখিছে ৰিকুৱেষ্ট ফৰ কেনচেলেশ্যন অফ এডমিশ্যন যদি আপুনি প্ৰথম মেৰিট লিষ্টখনত এডমিশ্যন লৈছিলে প্ৰথম মেৰিট লিষ্টত নাম আহিলে আপুনি এডমিশ্যন লৈ ল'লে তেতিয়াহ'লে যদি ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে বা যদি আপোনাৰ সেইখনত পঢ়িবলৈ মন নাই তেনেহ'লে ৰিকুৱেষ্ট ফৰ কেনচেলেশ্যন আপোনালোকে দিব পাৰে তাৰপিছত কলেজে একচেপ্ট কৰিব একচেপ্ট কৰাৰ পাছত আপোনালোকৰ যিটো এডমিশ্যন আছে কেনচেল হৈ যাব আৰু যদি আপোনালোকে পেইড এডমিশ্যন লৈছিলে যিসকলে ফ্ৰী এডমিশ্যন নাই পোৱা তেওঁলোকে পইচাটো ৰিফাণ্ড পাব এইখিনি চিন্তা কৰিব নালাগে পইচা আপোনালোকক ৰিফাণ্ড দিয়া হ'ব আৰু যদি আপুনি কেনচেল কৰাম বুলি ভাবে কেনচেল কৰাই ল'ব পাৰে আৰু যদি ৰাউণ্ডটোত নাম আহিছে তেনেহ'লে ৰাউণ্ডটোৰ অফাৰটো একচেপ্ট কৰিব পাৰিব আগৰটো কেনচেল কৰি ঠিক আছে এইখিনি কথা হয়তো সকলোৱে বুজিলে এতিয়া যিসকলৰ ৰাউণ্ডটোত আহিছে তেওঁলোকে কেনেকৈ চেক কৰিব লগ ইন কৰিলে লগ ইন কৰাৰ পাছত এডমিশ্যন অফাৰটো চিলেক্ট কৰিব তাত আপোনালোকৰ ৰাউণ্ড 1 ৰাউণ্ড 2 বুলি থাকে যদি ৰাউণ্ড 1ত পাইছে তেনেহ'লে ৰাউণ্ড 1টো চিলেক্ট কৰি আপোনালোকে তাত চাব পাৰিব যদি ৰাউণ্ড 2 আহিছে ৰাউণ্ড 2ত আপোনালোকে চিলেক্ট কৰি পেলাই আপোনালোকে এডমিশ্যন অফাৰটো কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কেনেকৈ কৰিব লাগে সেইখিনি হয়তো সকলোৱে জানে বা আগৰ ভিডিঅ'টো মই চাই ল'ব পাৰে প্ৰথম মেৰিট লিষ্টত কেনেকৈ কনফাৰ্ম কৰিছে তেনেকৈ ছেকেণ্ড মেৰিট লিষ্ট আহিলেও আপোনালোকে কনফাৰ্ম কৰিব পাৰিব ইয়াত দেখিছে এতিয়া মই লগ ইন কৰিলোঁ লগ ইন কৰাৰ পাছত ইয়াত অকণমান সময় ৱেইট কৰিব যিসকলৰ অলৰেডি জেনেৰেট হৈ গৈছে দেখিছে ছেকেণ্ড মেৰিট লিষ্টত নাম আহিলে ৰাউণ্ডটোত নাম আছে ৰাউণ্ড 1ত অহা নাছিলে কিন্তু ৰাউণ্ডটোত নাম আহিলে তেওঁ এডমিশ্যনটো কনফাৰ্ম কৰিছে এডমিশ্যন জেনেৰেট যদি দেখুৱায় তেনেহ'লে আপোনালোকে নিজেই কেনচেল কৰিব নোৱাৰে বৰ্তমান ঠিক আছে তেতিয়া আপোনালোকে আকৌ স্পট এডমিশ্যনৰ সময়লৈ ৰ'ব লাগিব যদি ছেকেণ্ড মেৰিট লিষ্টত যিখনত নাম আহিলে সেইখনত আপুনি এডমিশ্যন লৈ ল'লে কিন্তু পঢ়িব মন নাই তেতিয়াহ'লে আপোনালোকে স্পট এডমিশ্যনে ৰ'ব লাগিব তেতিয়াহে আপোনালোকে ৰিকুৱেষ্ট ফৰ কেনচেলেশ্যন অফাৰ অপশ্যনটো আপোনালোকে পাব ঠিক আছে এতিয়া এডমিশ্যন যদি জেনেৰেট দেখুৱাই আছে তেনেহ'লে আপোনালোকে নিজেই কেনচেল কৰিব নোৱাৰিব এবাৰ কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব কণ্টেক্ট আছে অপশ্যনটোত গৈ আপোনালোকে সকলো কলেজ ইউনিভাৰ্চিটিৰ আপোনালোকে কণ্টেক্ট নাম্বাৰখিনি লাভ কৰিব আৰু যদি এনেকৈ জেনেৰেট বুলি দেখুৱাই থাকে আপোনাৰ এডমিশ্যনটো কনফাৰ্ম হৈ গৈছে কিন্তু আপুনি নিজেই কেনচেল কৰিব নোৱাৰিব এই বস্তুটো এইটো সকলোৱে হয়তো গম পালে এতিয়া হওক আপোনালোকে কিদৰে কৰিব পাৰিব ইয়াত কণ্টেক্ট আছে অপশ্যন নিশ্চয় দেখিছে ওপৰত মই এবাৰ দেখুৱাই দিছোঁ কণ্টেক্ট আছে অপশ্যনটোত আপোনালোকে গৈ পেলাই সকলো কলেজ ইউনিভাৰ্চিটিৰ কণ্টেক্ট নাম্বাৰ ইয়াতে লাভ কৰিব আপোনালোকে কলেজ বা ইউনিভাৰ্চিটিখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিলেই হ'ল তাৰপাছত ইয়াৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰিব এতিয়া হওক দেখিছে গাইডলাইনছ ফৰ স্পট এডমিশ্যন 2024 এইখন আগৰ বছৰৰ গাইডলাইনছ হয় এইবাৰো আপোনালোকৰ ছেমেই থাকিব সকলো এতিয়ালৈকে বৰ্তমানলৈকে আপলোড হোৱা নাই স্পট এডমিশ্যনৰ এদিন বা দুদিন আগত আপোনালোকৰ সমৰ্থ পৰ্টেলত নতুন গাইডলাইন আপোনালোকৰ আহি যাব কিন্তু আগৰবাৰৰ নিচিনা এইবাৰো প্ৰায়খিনি ছেমেই থাকিব আপোনালোকে কি কি কৰিব লাগিব সেইটো চাওক স্পট এডমিশ্যনত কোনসকলে পাৰ্টিচিপেট কৰিব পাৰিব হু কেন পাৰ্টিচিপেট ইন স্পট এডমিশ্যন ৰাউণ্ড কোনসকলে পাৰ্টিচিপেট কৰিব পাৰিব সকলোৱে নোৱাৰে এইটো কথা কৈছোঁ সকলোৱে নোৱাৰে কোনসকলে পাৰিব সেইটো চাওক যিসকলৰ প্ৰথম মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত নাম নাহিলে তেওঁলোকে স্পট এডমিশ্যন ল'ব পাৰিব দুটা ৰাউণ্ডতে নাম নাহে আপোনাৰ প্ৰথমখনটো নাম নাহিলে আপুনি ছেকেণ্ডখনটো নাম নাহিলে তেওঁলোকে ল'ব পাৰিব
তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সমৰ্থ পৰ্টেলত যদি অলৰেডি কৰি ৰাখিছে তেনেহ'লে নালাগে এইটো মই বাৰম্বাৰ কৈছোঁ যিসকলে আপোনালোকে যদি অলৰেডি কৰি ৰাখিছে সমৰ্থত ৰেজিষ্ট্ৰেশ্যন দেন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে আৰু যদি কৰা নাই তেনেহ'লে আপোনালোকে নতুন কেণ্ডিডেট যদি আপুনি এডমিশ্যন নল'লে তেনেহ'লে আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ঠিক আছে এইখিনি কথা হয়তো সকলোৱে গম পালে আৰু আপোনালোকৰ 3 নম্বৰ পইণ্টটো হৈছে যিসকলে এডমিশ্যনটো কেনচেল কৰিছে যদি আপুনি সেকেন্ড মেৰিট লিষ্টত আপোনাৰ নাম আহিলে আপুনি যদি কেনসেল কৰাম বুলি ভাবে বা প্ৰথম মেৰিট লিষ্টত আপোনাৰ আহি আছে আপুনি যদি কেনসেল কৰাম বুলি ভাবে কেনসেল কৰাৰ আগত ভাবি ল'ব লগাল কেনসেল কৰি নিদিব যে আপুনি যোনখন কলেজ যোনখন ইউনিভাৰ্সিটিত ল'ম বুলি ভাবিছে সেই ডিপাৰ্টমেণ্টত সিট খালি আছে নে নাই সেইখিনি আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিহে কেনসেল কৰিব যদি ইফালে কেনসেল কৰি দিয়ে স্পট এডমিশ্যনো নাপায় তেনেহ'লে আপোনালোকৰ যথেষ্টখিনি অসুবিধা হ'ব আৰু যিসকলে ইয়াত কৈছে যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰি ৰাখিছে সমৰ্থ পৰ্টেলত তেওঁলোকে কৰিব নালাগে ঠিক আছে পিডিএফটো মই ডেসক্ৰিপচনত দি দিম সকলোৱে বুজি পাকে মই বুজাই দিছো গোটেই কথাখিনি হয়তো সকলোৱে বুজি পালে প্ৰথম মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্টত নাম নাই হা তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰিব স্পট এডমিশ্যনত আপোনালোকে যাব পাৰিব ল'ব পাৰিব আৰু যদি আপোনালোকে কেনসেলেশন কৰে তেতিয়াও ল'ব পাৰিব কেনসেলেশন কৰাৰ আগত খালি আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লগতে ভেকেন্সি অপচনটোত গৈ আপোনালোকে সিট খালি আছে নে নাই এইখিনি চাই ল'ব এইখিনি আসলে যোনসকলে পাৰ্টিসিপেট কৰিব পাৰিব এইকিটা নিময় আসলে যদি এইকিটা আপোনালোকৰ প্ৰযোজ্য হৈছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব খালি আপোনালোকে ইনে ফুটিৰে আপোনালোকে কেনসেল বা উইথড্ৰ কৰি নিদিব বহুতে কয় যে মোৰ ভুলতে উইথড্ৰ হৈ গ'ল ভুলতে উইথড্ৰ নহয় আপোনালোকে উইথড্ৰ কৰব বুলি কৰিব লাগিব হেবাবে কৈছো কনফাৰ্মটো কৰাৰ আগত ভালদৰে ভাবি চিন্তিহে কৰিব এইখিনি আছিল তাৰ পাছত আছে আপোনালোকৰ স্টেপ টু এপ্লাই ফৰ স্পট ৰাউণ্ড আপোনালোকে স্পট এডমিশ্যনত এতিয়া কেনেকৈ এপ্লাই কৰিব ঠিক আছে প্ৰথমতে আপোনালোকে সিট और वैकेंसी तो चाब लगे इतना दिया क्लिक द एवेलेबल वैकेंसी बिफोर स्पट एडमिशन राउंड एडमिशन ऑन डेस अपना जी लिंक दिया लिंकट गई अपने वैकेंसी लिस्टन चाब पार अपने डायरेक्ट समर्थ पोर्टेल खुलिले समर्थ पोर्टेल खोलार पास मेरिट लिस्टर साइडते अपने वैकेंसीज बुली एट अपशन पा इतना मैं एबार देखुवाई दी अपने समर्थर जी ऑफिशियल वेबसाइट है अपने खुलिब तार पास अपना जी वैकेंसीज बुली अपशन आए इतना निश्चय अपने देखिसे वैकेंसीज अपशन जेटे क्लिक कर तक अपना सम्पूर्ण लिस्टन जा कि बर्तमानक अहा ना जीतु सेकेंड राउंडर एडमिशन चलि आछे जेहेतु आपनालोकर जिमानखिनि सीट खाली जाय हेइ सीटखिनिहे यात आपनालोकर लुकाब पारिब सेकेंड मेरिट लिस्टर जेतिया एडमिशन शेष होब तार पाछते आपनालोकर जिखिनि वैकेंसी लिस्ट आछे आहि जाब कलेजर कोनটো डिपार्टमेन्टत किमान सीट खाली आछे सकलो तथ्य आपनालोके याते पाइ जाब यात प्रथमते चाइ लब आपुनि आपनार मनर पसन्दर कलेजखনত हेइ सीट खाली आछे ना हेइ डिपार्टमेन्टत सीट खाली आछे ने नाइ जदि सीट फुल হৈ যায় তেনেহলে আপোনালোকে এডমিশন লব নোৱাৰিব তাৰ পাছত আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পাছত আপোনালোকৰ যদি কিবা আপডেট কৰিবলগীয়া থাকে প্ৰফাইলটো আপডেটো কৰিব পাৰিব খেলনা যদি কিবা নেসেসাৰী ডকুমেন্ট আপলোড কৰিবলগীয়া থাকে আপলোডো কৰিব পাৰিব ঠিক আছে তাৰ পাছত আপোনালোকে এপ্লাই কৰাৰ আগত ভালদৰে ভাবি চিন্তি চাব ঠিক আছে আপোনালোকে স্পট এডমিশনত যদি কেনসেল কৰে বা আপোনালোকে নতুন কলেজত এডমিশন লম বুলি ভাবে তেনেহলে ভালদৰে চাই চিতি ল'ব যে ডিপাৰ্টমেন্ট চাব সিট ভ্যাকেন্সি খালি আছে নে নাই চাব তাৰ পাছতহে এপ্লাই কৰিব আপোনালোকে ইয়াত নকৰিলে হ'ব আপোনালোকে যদি সিট খালি আছে ডাইৰেক্ট কলেজত গুচি যাব কাৰণ ধৰি লওক 40টা সিট আছিল 30 জনে এডমিশন লৈ ললে 10টা সিট খালি থাকিলে যদি আপোনাতকে আগত গৈ 10 জনে লৈ লয় তেতিয়া আপোনালোকে সিট নাপাব সেইবাবে আপোনালোকে কলেজত গৈ গুটি কামখিনি কৰিবগে তাৰ পাছত যদি কিবা জানিব বা সুধিবলগীয়া থাকে কলেজ অথৰিটিৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰিবই কন্টাক্ট আছ অপচনটো আছে तार पाছত এইখিনি গুটেখিনি হয়তো সকলে গম পালে तार पाছত আপোনালোকৰ যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই যিসকলে ৰেজিষ্ট্ৰেচন কৰিছিলে তেওঁলোকৰ বাবে হেখিনি প্ৰসেস ভ্যাকেন্সি আছে নাই হেখিনি চাব তার পাছত আপোনালোকে স্পট এডমিশনত গৈ এডমিশনটো লৈ লবগে পাৰিব আৰু যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাছিল সমৰ্থ পৰ্টেলত তেওঁলোকে কি কৰিব লাগিব প্ৰথমতে তেওঁলোকেও যিখিনি সিট আছে সিট খালি আছে নাই হেখিনি চাব লাগিব ভ্যাকেন্সি অপচনটোত গৈ তার পাছত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচনৰ ওপৰত ডিটেইলছত ভিডিও বনাই দি ৰখা হৈছে লগইন কৰি আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব ডকুমেন্ট আপলোড কৰিব লাগিব তাৰ পাছত আপোনালোকে যেটো স্পট এডমিশন আছে স্পট এডমিশনৰ বাবে এপ্লাই কৰিব লাগিব অৰ্থাৎ আপোনালোকে কলেজত যাব লাগিব কলেজত গৈ আপোনালোকে এডমিশনটো লবগে লাগিব এইখিনি আসলে স্পট এডমিশনৰ কথা ইমান একো নাই আৰু যিসকলে অলৰেডি সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে তেওঁলোকে একো কৰাৰ প্ৰয়োজন নাই বৰ্তমান তেওঁলোকে যিদিনা আপোনালোকৰ ভ্যাকেন্সি লিষ্ট আহিব সেইদিনা আপোনালোকে ভ্যাকেন্সি খালি আছে নে নাই হেখিনি চাব তাৰ পাছত আপোনালোকে ডাইৰেক্ট কলেজত গৈ এডমিশন লবগে পাৰিব যিখিনি ডকুমেন্ট লাগে ডকুমেন্টখিনি মই আলোচনা কৰিলো সেই ডকুমেন্টখিনি লৈ গৈ আপোনালোকে এডমিশনটো লবগে পাৰিব ঠিক আছে আৰু যিসকলে দুটা ৰাউণ্ডত আপোনালোকৰ নাম আহিছিলে যদি আপুনি কেনসেল কৰিছে কেনসেল কৰাৰ পাছতো আপোনালোকে পাৰিব লব আপোনালোকৰ প্ৰথমতে যিখিনি ভ্যাকেন্সি লিষ্ট আছে সেইখিনি চাব তাৰ পৰা ৰিকুৱেষ্ট ফৰ কেনসেলেশন দিব যদি সেকেন্ড মেৰিট লিষ্টৰ নাম আহিছে আপোনালোকে এডমিশনটো কেনসেল কৰি স্পট এডমিশন লম বুলি ভাবে ৰিকুৱেষ্ট ফৰ কেনসেলেশন দিলে কেনসেলেশন আপোনালোকৰ যেতিয়া এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পাছত আপোনালোকে যেটো স্পট এডমিশন আছে সেই কলেজখনত বা সেই ডিপাৰ্টমেন্টত আপোনালোকে লবগে পাৰিব যদি অলৰেডি লৈ ৰাখিছে এডমিশন তাৰ পাছত স্পট এডমিশন কৰিম বুলি ভাবিছে তেতিয়াও পাৰিব যিসকলে সিট পোৱা নাই
প্ৰথম মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত ছিটেই নাপালে তেওঁলোকেও কৰিব পাৰিব আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যনো কৰা নাছিলে তেওঁলোকেও স্পট এডমিশ্যনটোত এপ্লাই কৰিব পাৰিব অনলাইন একো কৰাৰ প্ৰয়োজন নাই কেৱল মাত্ৰ সমৰ্থত ৰেজিষ্ট্ৰেশ্যনটো থাকিব লাগিব আৰু সেই কলেজখনত যোনখনত ল'বলৈ যাব সেইখনত আপোনালোকৰ এপ্লাই কৰাটো থাকিব লাগিব যদি আপোনালোকৰ অলৰেডি কৰি ৰাখিছিলে ছিট নাপালে তেতিয়া আপোনালোকে নতুনকৈ এপ্লাই কৰাৰ প্ৰয়োজন নাই আপোনালোকে ডাইৰেক্ট গৈ স্পট এডমিশ্যনটো ল'বগৈ পাৰিব হয়তো সকলোৰে কথাখিনি ক্লিয়াৰ হৈছে যদি কিবা জানিব বা সুধিবলগীয়া থাকে হোৱাটছআপ গ্ৰুপটো জইন ল'ব পাৰে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ এইখিনি আছে আজি ভিডিঅ' স্পট এডমিশ্যনৰ সময়ত মই আকৌ এটা ভিডিঅ' বনাই দি দিম আপোনালোকে কিদৰে কেনেকৈ কি কৰিব লাগে অনলাইন যদি হয় মই নেক্সট যদি আকৌ গাইডলাইনছখন যদি চেঞ্জ হয় এবাৰ সেইখিনি কথা নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে এডমিশ্যন লোৱাগৈ নাই ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে অতি সোনকালে এডমিশ্যনটো লৈ লওক যিহেতু আপোনালোকৰ 3 দিন সময় আছে আৰু সোম মঙল বুধবাৰ আপোনালোকৰ সময় আছে যিমান পাৰে সোনকালে আপোনালোকে লৈ ল'ব তাৰপাছত 20 তাৰিখৰ পৰা আপোনালোকৰ স্পট এডমিশ্যন আৰম্ভ হ'ব যিসকলে ছিট পোৱা নাই চিন্তা কৰিব নালাগে স্পট এডমিশ্যন আছে লাষ্ট চান্স এটা আছে আপোনালোকৰ তেওঁলোকে স্পট এডমিশ্যন ল'ব পাৰিব ধন্যবাদ